নমস্কাৰ মই অসমী বিতুপনৰ তৰফৰ পৰা আপোনালোকক সেয়া কৰা শ্ৰদ্ধা জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু মই সকলোৱে জানে আপোনালোকে সকলোৱে জানে যে মোৰ এটা অসমী বিতুপন নামৰ এটা ইউটিউব চেনেল আছে দীৰ্ঘদিন ধৰি মই চলাই আছো বিতুপন পেগু আৰু অসমী বিতুপন নামৰ এটা ফেচবুক নতুনকৈ আৰম্ভ কৰিছো মই আজি এই শুভ দিনটোত মই আপোনালোকক এটা মোৰ মনৰ সংকল্প যাত্ৰাৰ কথা ক'ব ওলাইছো আশা কৰিছো আপোনালোকে এই সংকল্প যাত্ৰাত কথাখিনি গুৰুত্ব সহকাৰে শুনিব যেহেতু মই দীৰ্ঘদিন ধৰি শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ আছো গতিকে মোৰ অসমী বিতুপন ইউটিউব চেনেলৰ যোগেদি মই মোৰ ব্লগিঙৰ মাজেদি 1000 জন ছাত্ৰ ছাত্ৰীক মোৰ এটা মনৰ সংকল্প আছিল সেই সংকল্প হৈছে যে 1000 জন ছাত্ৰ ছাত্ৰীক মই অকনিৰ ধাৰাপাত নেউতা আৰু ব্যাকৰণ যেহেতু আমাৰ স্বাভিমান অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে গতিকে মই 1000 জন ছাত্ৰ ছাত্ৰীক মোৰ সাধ্য অনুযায়ী মই আজি ঘোষণা কৰিছো যে অসমী বিতুপন তৰফৰ পৰা তেওঁলোকক উপহাৰ হিচাপে মই প্ৰদান কৰিম আৰু যেহেতু মোৰ এই সংকল্প যাত্ৰাত মই তেনেকৈ সময় নিৰ্ধাৰিত কৰা নাই যদিও মই সাধ্য অনুসৰি মই ছাত্ৰ ছাত্ৰীসকলক যিমান দিনৰ ভিতৰত পাৰো মই প্ৰদান কৰিম মই ইতিমধ্যে মই এখন ডায়েৰী লৈছো এই ডায়েৰীতে মই সংকল্প যাত্ৰাৰ গোটেই কথাখিনি মই লিপিবদ্ধ কৰিম আৰু ইয়াতে মই কলৈ যাম সেই ঠাইবোৰলৈ যোৱাৰ যি সংকল্প ইয়াতে মই লিপিবদ্ধ কৰিম তাৰ লগতে মই ইতিমধ্যে মই আমাৰ স্বাভিমান অসমীয়া ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত বা আমাক সঁচাকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা ব্যাকৰণৰ যি জয়যাত্ৰা বা ব্যাকৰণৰ যি ধাৰাবাহিকতা এটা ভাষা শিকিবৰ কাৰণে যে ব্যাকৰণখন কিমান প্ৰয়োজনীয় বস্তু গতিকে মই উপলব্ধি কৰিছো যে এই মোৰ সংকল্প যাত্ৰাত বহুতে বহুত সহায়ক হ'ব তাৰ লগতে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাংখ্যিকতাৰ ক্ষেত্ৰত জীৱনটোৱে এটা অংক বুলি মই ভাবো যে আমি গাণিতিক কিছুমান শব্দৰ লগত আমি প্ৰায় জীৱনটোৱে আমি জীৱনজোৰা প্ৰক্ৰিয়াত আমি সোমাই থাকো গতিকে সৰুৰ পৰাই তেওঁলোকে সাংখ্যিকতাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব গতিকে মই মোৰ এই সংকল্প যাত্ৰাত অকনি ধাৰাপাত যি নেউতা এখন মানে নেউতা কিতাপ সেই কিতাপখন মই উপহাৰ হিচাপে দিম আৰু এই উপহাৰৰ সংকল্প হৈছে মোৰ 1000 জন ছাত্ৰ ছাত্ৰীৰ মাজত মই এই সংকল্প যাত্ৰাৰ নিৰ্ধাৰিত কৰিছো আৰু আশা কৰিছো আপোনালোকে এই সংকল্প যাত্ৰাত মোক সহায় সহযোগ লগতে আশীষ প্ৰদান কৰিব আৰু আশা কৰিছো এই মোৰ সংকল্প যাত্ৰা আপোনালোকে সকলোৱে আদৰি ল'ব লগতে মই গৌৰৱে ক'ব বিচাৰো যে অসমী বিতুপন ইউটিউব তৰফৰ পৰা ইতিমধ্যে মোক বহুজনে এই সংকল্প যাত্ৰাত আশীষ প্ৰদান কৰিছে গতিকে মই এই সংকল্প এটা আৰম্ভ কৰিব লৈছো আৰু এই সংকল্পত আপোনালোক মানে সকলোৱে আশীষ প্ৰদান কৰি যাব আৰু মোৰ আজি অসমী বিতুপন ইউটিউব চেনেলটোৰ যোগেদি মই যি সংকল্প লৈছো সেইখিনিক আপোনালোকে সহায় হিচাপে ল'ব ধন্যবাদ